আসলে কংগ্ৰেছ দলটোৰ প্ৰতি এতিয়া আমাৰ মানে আমি সেইটো দলত আছিলোঁ আমাৰ বেয়াই লগা হৈছে কংগ্ৰেছ দলটোৰ প্ৰতি বিশেষকৈ অসমত আজি ৰকিবুল হুছেইনৰ দৰে যদি এজন প্ৰভাৱশালী নেতা যদি ধুবুৰীত ইলেকশ্যন খেলিম বুলি তেওঁৰ নামো গ'ল তাতে আজি যদি তেওঁ সাৰেণ্ডাৰ কৰিছে তাৰমানে মই দেখিছোঁ যে কংগ্ৰেছ দলৰ নেতাসকল দিশাহাৰা হৈছে আচলতে হীনতাত ভুগিছে কি কৰিম কেতিয়াবা সাৰেণ্ডাৰ কৰে কেতিয়াবা পাৰ্টি এৰি গুচি যায় আজি সঁচাকৈ কংগ্ৰেছ দলটো যে ইমান তললৈ গুচি যাব আমি কেতিয়াও ভবা নাছিলোঁ স্বাধীনতাৰ 150 বছৰ আগৰ পৰা তেওঁলোকে ক্লেইম কৰে 70 বছৰ ভাৰতবৰ্ষত তেওঁলোকে শাসন কৰিলে দিল্লীত এইটো অৱস্থা আজি অসম কংগ্ৰেছত এনেকুৱা দুৰৱস্থাৰ হেতু যে মানুহবিলাকৰ মনত সেই যিটো উৎসাহ বা যে ইলেকশ্যন অহাৰ যিটো তেওঁলোকে ইলেকশ্যন খেলাৰ যিটো এটা সময় আছিল কংগ্ৰেছত মানুহ টিকেট বিচাৰাৰ হেঁপাহ আছিল আজি কংগ্ৰেছ দলত সাংসদৰ কাৰণে টিকেটৰ দাবিদাৰ নোহোৱা গ'ল ষ্ট্ৰং দাবিদাৰ মই কংগ্ৰেছ দলটোক কৈছোঁ যে আপোনালোকে অকণমান নিজক লৈ আলোচনা কৰক কেনেকৈ আপোনালোকে একত্ৰিত হৈ থাকিব পাৰে আৰু আমাৰতো উদ্দেশ্য আছে কংগ্ৰেছ মুক্ত এখন ভাৰত গঢ়া পৰিয়াল মুক্ত এখন ভাৰত গঢ়া আমিতো অব্যাহত আছে আৰু যেতিয়ালৈকে কংগ্ৰেছ মুক্ত আৰু পৰিয়াল মুক্ত নহয় তেতিয়ালৈকে আমাৰ অব্যাহত থাকিব আৰু অনাগত দিনত 2024 লোকসভা নিৰ্বাচনত এনেকুৱা দিন আপোনালোকে ভাবিব পাৰিব যে কংগ্ৰেছে এখনো আসন নেপাব পাৰে লোকসভা আগন্তুক 14খন আসনৰ ভিতৰত এখনো নাম তেওঁলোকৰ নাম নাহিব পাৰে এই দিনো অহাৰ এটা পৰিৱেশ আহি আছে আচলতে কংগ্ৰেছ দলটোৰ প্ৰতি এতিয়া আমাৰ মানে আমি সেইটো দলত আছিলোঁ আমাৰ বেয়াই লগা হৈছে কংগ্ৰেছ দলটোৰ প্ৰতি বিশেষকৈ অসমত আজি ৰকিবুল হুছেইনৰ দৰে যদি এজন প্ৰভাৱশালী নেতা যদি ধুবুৰীত ইলেকশ্যন খেলিম বুলি তেওঁৰ নামো গ'ল তাতে আজি যদি তেওঁ সাৰেণ্ডাৰ কৰিছে তাৰমানে মই দেখিছোঁ যে কংগ্ৰেছ দলৰ নেতাসকল দিশাহাৰা হৈছে আচলতে হীনতাত ভুগিছে কি কৰিম কেতিয়াবা সাৰেণ্ডাৰ কৰে কেতিয়াবা পাৰ্টি এৰি গুচি যায় আজি সঁচাকৈ কংগ্ৰেছ দলটো যে ইমান তললৈ গুচি যাব আমি কেতিয়াও ভবা নাছিলোঁ স্বাধীনতাৰ 150 বছৰ আগৰ পৰা তেওঁলোকে ক্লেইম কৰে 70 বছৰ ভাৰতবৰ্ষত তেওঁলোকে শাসন কৰিলে দিল্লীত এইটো অৱস্থা আজি অসম কংগ্ৰেছত এনেকুৱা দুৰৱস্থাৰ হেতু যে মানুহবিলাকৰ মনত সেই যিটো উৎসাহ বা যে ইলেকশ্যন অহাৰ যিটো তেওঁলোকে ইলেকশ্যন খেলাৰ যিটো এটা সময় আছিল কংগ্ৰেছত মানুহ টিকেট বিচাৰাৰ হেঁপাহ আছিল আজি কংগ্ৰেছ দলত সাংসদৰ কাৰণে টিকেটৰ দাবিদাৰ নোহোৱা গ'ল ষ্ট্ৰং দাবিদাৰ মই কংগ্ৰেছ দলটোক কৈছোঁ যে আপোনালোকে অকণমান নিজক লৈ আলোচনা কৰক কেনেকৈ আপোনালোকে একত্ৰিত হৈ থাকিব পাৰে আৰু আমাৰতো উদ্দেশ্য আছে কংগ্ৰেছ মুক্ত এখন ভাৰত গঢ়া পৰিয়াল মুক্ত এখন ভাৰত গঢ়া আমিতো অব্যাহত আছে আৰু যেতিয়ালৈকে কংগ্ৰেছ মুক্ত আৰু পৰিয়াল মুক্ত নহয় তেতিয়ালৈকে আমাৰ অব্যাহত থাকিব আৰু অনাগত দিনত 2024 লোকসভা নিৰ্বাচনত এনেকুৱা দিন আপোনালোকে ভাবিব পাৰিব যে কংগ্ৰেছে এখনো আসন নেপাব পাৰে লোকসভা আগন্তুক 14খন আসনৰ ভিতৰত এখনো নাম তেওঁলোকৰ নাম নাহিব পাৰে এই দিনো অহাৰ এটা পৰিৱেশ আহি আছে